আমাৰ গৌৰৱৰ বিষয় এইটোৱে যে আমাৰ এইটো যোৰহাটৰ প্ৰথম পকী ৰাস্তা আৰু যি দুখৰ কথাটো হৈছে আৰু ইয়াতেই মানে সঘনাই এইটো দুৰ্ঘটনাৰ সংখ্যা বাঢ়ি গৈছে দিনক দিনে। বিগত এবছৰ ডেৰ বছৰ ধৰি সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সেইদিনা শেষত এই বিশ্বকৰ্মা পূজাৰ দিনাও এজন এই মুখৰ ঘৰে এজন ব্যক্তিয়ে পৰলোক প্ৰাপ্তি হৈছে আৰু দ্বিতীয়তে তাৰ আগতো মানে ইয়াত কেইবাজনো তেনেকৈ পৰলোক হৈছে আৰু মানে সৰু সুৰা ঘটনা কাৰোবাৰ কামিহাড় ভাগিছে, ৰাজহাড় ভাগিছে, মূৰ ফাটিছে, এনেকুৱা সৰু সুৰা দুৰ্ঘটনা সদায় হৈয়ে আছে। আৰু একো নহ'লেও হয় কুকুৰ এটাকে মৰিছে, মেকুৰী এটা মৰিছে, মানে এই জেগাডোখৰত তেনেকুৱা হৈ গৈছে। কিন্তু মানে কি এতিয়া ভূত প্ৰেত আমিও বিশ্বাস নকৰোঁ, কিন্তু এতিয়া এনেকুৱা হৈ গৈছে এতিয়া ভগৱানক বিশ্বাস কৰিছোঁ, এতিয়া ভূতকো বিশ্বাস কৰিবলৈ আমি বাধ্য হৈ গৈছোঁ। তেনেকুৱা এটা ভাবিছিলোঁ হয় কিবা এটা আসুৰিক ইয়াত প্ৰভাৱ পৰি আছে, সেইকাৰণে হয়তো এনেকুৱাবিলাক হৈ আছে নেকি বুলি ভাবি আমি চেকনি ধৰা যুৱ মঞ্চৰ সৌজন্যত আৰু বৃহত্তৰ ক্লাব ৰোডবাসীৰ সহযোগত আমি ইয়াতে এভাগ মাংগলিক অনুষ্ঠান আয়োজন কৰিলোঁ, যাতে আজিৰ পৰাই সকলোখিনি ইয়াতে নিবাৰণ হওক, সেইগতে এয়া আয়োজন। আৰু এই শুভ দিনৰ শুভ মুহূৰ্তত আমাৰ এই চেকনি ধৰা যুৱ মঞ্চৰ সহযোগত আৰু আমাৰ এই ক্লাব ৰোড ৰাইজৰ সহযোগত আমি আজি ক্লাব ৰোডৰ মেইন ৰাস্তাৰ এই জয়গছজোপাৰ তলতে আমি এভাগে মাংগলিক শিৱ পূজা আয়োজন কৰিছোঁ। আৰু এই শিৱ পূজাভাগ আমি আয়োজন কৰাৰ মূল উদ্দেশ্যটো হৈছে কি, আজি কিছু বছৰৰ পৰা আমাৰ এই ৰাস্তাটোতেই মানে সঘনাই মানে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু যাৰ ফলত আমাৰ ওচৰৰে 3জন ব্যক্তি ইতিমধ্যে ইয়াত আমাৰ মৃত্যুবৰণ কৰিছে। আৰু প্ৰথমে মই ভাবিছোঁ তেখেতসকলৰ আত্মাৰ সদগতিও কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সেই মৃতকুল দেৱতা য'তে আছে ত'তে শান্তিৰে থাকক আৰু ভৱিষ্যতে যাতে আমাৰ এই ৰাস্তাটোত মানে এনেকুৱা দুৰ্ঘটনা নহয়, সেই উদ্দেশ্যেৰে আমি আজি এই ব্ৰাহ্মণ পূজাৰীক মাতি আনি আমি ইয়াতে এভাগী মাংগলিক শিৱ পূজা আয়োজন কৰিছোঁ, যিহেতু লগতে যজ্ঞও পাতিছোঁ। যিহেতুকে আমাৰ এই ৰাস্তাটো হৈছে আমাৰ যোৰহাটৰ প্ৰথম পকী ৰাস্তা, গতিকে আমি সৰুৰে পৰাই আমি ইয়াতে ডাঙৰ হোৱা, কিন্তু এনেকুৱা দুৰ্ঘটনা আমি দেখা নাছিলোঁ। কিন্তু এতিয়া এনেকুৱা ধৰণৰ মানে হেৰি হৈছে মানে কুকুৰ মেকুৰীৰ পৰা আদি কৰি মানুহৰ সৈতে মানে এনেকুৱা এটা দুৰ্ঘটনা হৈছে, যাৰ ফলত তাৰমানে এতিয়া তাৰমানে আমাৰ ওচৰ চুবুৰীয়া মানুহ ওলাবলৈকে তাৰমানে ভয় হৈছে। যদিও আমি ভূত প্ৰেত মানে বিশ্বাস নকৰোঁ, তথাপি তাৰমানে আমি ভগৱানক বিশ্বাস কৰোঁ আৰু সেই উদ্দেশ্যেৰে আমি আজি এই দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবৰ উদ্দেশ্যেৰে আমি ইয়াত আজি এই শিৱ পূজাভাগ আয়োজন কৰিছোঁ।